নমস্কাৰ বন্ধুসকল, PS পল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতি 1:30 বাজিছে আৰু ৰাতি 1:30 বজাত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজি হ'ল মোৰ পোৱালিখিনিৰ 4 নম্বৰ দিন আৰু 4 নম্বৰ দিনত পোৱালিখিনি এই ধৰণৰ গ্ৰোথটো আপোনালোকে দেখিছে, এই ধৰণৰ হৈ আছে। আৰু এই চাইডে মই ৰাউণ্ড শ্বেপত বৰ্ডিংটো ৰাখিছোঁ আৰু এই চাইডে কি কৰিলোঁ, মই অকণমান আগত এইখিনি মই হেৰি কৰি দিলোঁ, মানে এই ভাঙি দিলোঁ বৰ্ডিং। যিহেতু গৰমৰ দিন আৰু বেছি গৰমৰ দিনত কি হয়, একেটা মানে কম ঠাইত যদি ৰাখি দিয়া হয় মানে এমনিয়া হৈ যোৱাৰ চান্স থাকে যে, সেইকাৰণে এমনিয়া যাতে নহয় তাৰ কাৰণে মই এইটো পদক্ষেপ হাতত ল'লোঁ। আৰু এমনিয়া হৈ গ'লেতো আপোনালোকে জানেই বিভিন্ন বেমাৰে লগ লয়, সেইকাৰণে আগতীয়াকৈ মই ছেফটিৰ কাৰণে এইটো কাম কৰিলোঁ। আৰু এই চাইডে যিহেতু অকলে অকণমান দিগদাৰ হয়, ইমানখিনি কৰিলোঁ আৰু ৰাতিটোৰ ভিতৰতে। তাৰপিছত এইখিনি পুৱা ধুনীয়াকৈ মুখ হাত ধুই কৰি পেলাম আৰু। গতিকে এইটো কামেই কৰিছোঁ। দানা পানীবিলাক নিয়মীয়াকৈ দি আছোঁ। পোৱালিতে বেলেগ একো কাম কৰিবলগীয়া নাথাকে আৰু নিয়মীয়াকৈ দানা পানীবিলাক দি থাকিব লাগে আৰু পোৱালিবিলাক খেদাই খেদাই খুৱাই থাকিব লাগে, যাতে মানে সিহঁতি শুই নাথাকে। এনি টাইম যদি শুই থাকে, দানা যদি নাখায়, গ্ৰ'থটো ভাল নহ'ব। সেয়েহে খেদাই খেদাই মই খুৱাই আছোঁ সিহঁতক। এই ধৰণে চাইডে চাইডে ৰাউণ্ডটো চাইডে চাইডে ঘূৰি দিলেই হ'ল। অকণমান ভৰিকেইটা জুজুৰিয়াই ধাপ ধুপ ধুপ কৰি এনেকৈ ঘূৰি দিলেই হ'ল। ঘূৰি দিয়াৰ পিছত কি হ'ব, সিহঁতি মানে কোনোবাই পানী খাব, কোনোবাই দানা খাব, মুঠতে কিবা এটা খাব। ইয়াত অলপ জামো দেখিছেনে আপোনালোকে? অলপ মানে স্পেচটো কম হৈছে, দেখিছেনে? অলপ ডাঠ হৈছে পোৱালিখিনি। গতিকে এনেকৈ স্পেচটো কম হ'লে কি হয়, শৌচটো সিহঁতৰ মানে কি হয়, যিহেতু শৌচটো বেছি কৰিব ন, জাম হ'লে অৰ্থাৎ বেছিকৈ পোৱালিখিনি হৈছে। পোৱালি বেছি হোৱা নাই, আচলতে পোৱালি সৰু আছিলে কাৰণে স্পেচটো বেছি দেখাইছিলে। এতিয়া পোৱালি দিনক দিনে বাঢ়ি গৈছে, আজি 4 নম্বৰ দিন, সেইকাৰণে সিহঁতৰ স্পেচটো কমি আহিছে। সেইকাৰণে কি কৰিব, ইয়াত ধুনীয়াকৈ ৰাউণ্ড শ্বেপটো ভাঙি দিব লাগিব। নতুবা যদি এই ৰাউণ্ড শ্বেপৰ যিটো বৰ্ডিং থাকে, এইটো যদি অলপ ডাঙৰ থাকে, অকণমান বহলাই দিলেও চিন্তাটো কমি যায়। কিন্তু মোৰ যিহেতু একেবাৰে মুখে মুখে লাগি আছে, সেইকাৰণে মই এইটো মানে ডাঙৰ কৰিব নোৱাৰোঁ। ৰাউণ্ডটো মানে এনেকৈ ডাঙৰ কৰি দিব নোৱাৰোঁ, সেইকাৰণে মই 4 কোণীয়া কৰি দিবলৈ বাধ্য হৈছোঁ। যদি কাৰোবাৰ এনেকৈ ৰাউণ্ডটো অলপ হেৰি থাকে, ডাঙৰ থাকে, ডাঙৰ কৰিব পৰা যদি অকণমান সুবিধা থাকে, তেতিয়া ডাঙৰ কৰি দিলে আৰু বেছি লাভ হয়। তো এইখন অকণমান এইফালে 1 ফুট এনেকৈ, গোটেই 1 ফুটমান যদি আকৌ এনেকৈ ৰাউণ্ডটো ডাঙৰ কৰি দিব পৰা যায়, তেতিয়াতো খুবেই সুন্দৰ হয়। কিন্তু যিহেতু মোৰ এইখন ডাঙৰ কৰিব পৰা সুবিধা নাই, সেয়েহে মই মানে এনেকৈ 4 কোণীয়া কৰি দিম আৰু পোৱালিখিনিক অকণমান স্পেচ এটা দিবলৈ চেষ্টা কৰিম। আৰু পানী মই ইয়াত ধুনীয়াকৈ পানী কি ধৰণে ৰাখিছোঁ চাব দেই। ফিল্টাৰ পানী, বাহিৰত মোৰ ফিল্টাৰ হয়। এতিয়া বাহিৰত দেখাব নোৱাৰোঁ, আন্ধাৰ হয় যিহেতু। এতিয়া আপোনালোকে দেখিলে গম পাব, বাহিৰত মই দেখাইছোঁ অকণমান দেই, আন্ধাৰ হৈ আছে। সেইটো আপোনালোকে দেখিছে ফিল্টাৰ। আৰু সেই ফিল্টাৰটোৰ পৰা ইয়াত এই তলত মানে আপোনাৰ এই 200 লিটাৰ ড্ৰাম এটা আছে, সেইটো দেখিছে চাগে। সেই 200 লিটাৰ ড্ৰামটোত ফিল্টাৰ কৰি মই তাৰ পৰা পানী ইয়ালৈ কঢ়িয়াওঁ। কঢ়িয়াই পিনে ইয়াত মই ধুনীয়াকৈ পানী মেডিচিন যি দিব লাগে, ৱাটাৰ চেনিটাইজাৰ হওক বা অন্যান্য কিবাকিবি মেডিচিন যিটো কোম্পানীৰ ফালৰ পৰা আমাক প্ৰভাইড কৰে, সেইটো ইয়াত দি দিছোঁ আৰু ইয়াৰ পৰা ধুনীয়াকৈ মই দি থাকোঁ। গতিকে এই ধৰণে মই প্ৰতিপালন কৰি আছোঁ। এইবাৰ মই খুব যিমান পাৰোঁ ৰাতি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। 10 দিনমানটো একেৰাহে মই ইহঁতৰ লগতে ৰাতি থাকিমেই আৰু তাৰপিছত লাহেকৈ ৰাতি নিজে খাব পৰা হ'ব। 10-12 দিনৰ পিছত তেতিয়াহে মই অলপ কমাই দিম, মানে ৰাতি সাৰে পাৰ থকাটো। গতিকে এতিয়া ৰাতি অকণমান সাৰে থাকিবলগীয়া হৈছে, উজাগৰে কটাবলগীয়া হৈছে। কাৰণ নহ'লে কি হয়, পোৱালিখিনি ক'ৰবাত থুপ পাতিব আৰু মৰ্টেলিটি সংখ্যা বাঢ়িব। তো মৰ্টেলিটি ইমান নাই বাৰু, তথাপিতো একেবাৰে নাই বুলি নকওঁ। যিখিনি অকণমান উইক বাৰ্ড আছিলে, সেইবিলাক অলপ অলপ এটি দুটিকৈ মৰি আছে বাৰু, আৰু মৰিব এইটো উইক বাৰ্ডবিলাক, যিহেতু তাহাঁতৰ স্বাস্থ্যটো খুব বেয়া থাকে, উঠিব নোৱাৰে বা কি হয়, কেতিয়াবা তাহাঁতৰ ওপৰত পোৱালিবিলাক যদি শুই দিয়াৰ পিছতো তাহাঁতি চেপেটা লাগে তলত আৰু তাহাঁতৰ মৃত্যু হয়। সেইধৰণে মানে অলপ পোৱালি মৰে বাৰু। এইটো মানে অকল মোৰ ফাৰ্মত বুলি নহয়, সকলোৰে ফাৰ্মতে মৰে 2-এটা পোৱালি। তো আৰু যদি আমি সেইকণো কষ্ট নকৰোঁ, ৰাতি যদি আমি উঠি পিনে চাই মেলি নাথাকোঁ, খেদাই মেলি নাথাকোঁ, তেতিয়া মৰ্টেলিটি সংখ্যাটো বৃদ্ধি পায় মানে। সেয়েহে অকণমান এই ধৰণে চাই মেলি কি হয় হেৰি কৰিব লাগে। তাৰপিছত আৰু এটা কাম কৰিব লাগে,
ইহঁতৰ যিটো টেটুলা আপোনালোকে নিশ্চয় জানে, টেটুলাটো চাই থাকিব লাগে গোটেইখিনি দানা খাইছে নাই। এই চুকত চালে, সেই চুকত চালে, সেই চুকত চালে, এই চুকত চালে, এনেকৈ 4 চুকতে 4টা 5টা 4টা 5টা এনেকৈ টেটুলাবিলাক চুই চাব লাগে। তেতিয়া মানে যদি টেটুলাকেইটা চুই চাই এনেকৈ টেপি চাব টেটুলাকেইটা এনেকৈ চুপি চোৱাৰ পিছত টেপি চোৱাৰ পিছত দেখিব যে যদি তাহাঁতৰ টেটুলাকেইটা ডাঙৰ হৈ আছে তেতিয়া গম পাব দানা খাই আছে। আৰু তাতো এটা কথা থাকে, মানে কি হয়, টেটুলাকেইটা যদি টান হৈ থাকে, দানা খাই আছে, অকল টান হৈ আছে, তেন্তে গম পাব কেৱল মাত্ৰ দানা খাই আছে, সিহঁতি পানী খোৱা নাই। তেতিয়া পানীটো খুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু প্ৰায়খিনিয়ে যদি পানী খোৱা নাই বুলি গম পায়, তেন্তে জানিব যে ক'ৰবাত পানীটো কিবা প্ৰব্লেম হৈছে, কি কাৰণে খোৱা নাই চাব লাগিব। হয়তো এইবিলাক ওখ হৈ আছে, ঢুকি পোৱা নাই, এনেকুৱা কিবা হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ। আৰু যদি অকল পানীয়ে খাই আছে, দানা খোৱা নাই, তেতিয়া আমি চাব লাগিব যে দানা পাত্ৰটো ওখ হৈ আছে নেকি। তো আমি তেনেকৈ মেনেজমেণ্টটো কৰি থাকিব লাগিব, নহ'লে পোৱালিবিলাক কি হ'ব, গ্ৰ'থটো নাহিব মানে। তো সেই পোৱালি অৱস্থাতে যদি আমি গ্ৰ'থটো আনি ল'ব নোৱাৰোঁ নহয়, ডাঙৰ হ'লে পিছত গ্ৰ'থটো আনিবলৈ খুব কষ্ট হয় মানে। যিমানে লাগিলে মেডিচিন নিদিয়ক, প্ৰথম অৱস্থাতে যেতিয়া গ্ৰ'থটো সিহঁতৰ ভাগি থাকে নহয়, তাৰপিছত সেই অনুপাতে গ্ৰ'থটো আনিবলৈ খুবেই দিগদাৰ হয়। সেয়েহে প্ৰথম অৱস্থাত অতি কমেও 10ৰ পৰা 15 দিন অলপ নিজে কষ্ট কৰিলে এই মানে চিন্তা নাইকিয়া হয় আৰু। গতিকে 10-15 দিন মই আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। তাৰপৰা আপোনালোকৰ আগৰ ভিডিঅ'বিলাকত দেখাইছোঁ একদম পোৱালি অৱস্থাতে কি ধৰণে মেনেজমেণ্ট কৰিব লাগে, কি কৰিব নাই, সেইখিনি গোটেইখিনি দেখাইছোঁ। আপোনালোকে এবাৰ যদি চাই গম পাবই। আৰু আপোনালোকেও নিশ্চয় জানেই কেনেধৰণে কৰিব লাগে। তথাপিতো মোৰ নিজৰ কৰি থকা যিখিনি এক্সপিৰিয়েঞ্চ, সেইখিনিহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, প্ৰতিদিনৰে যদি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি এই ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ এই আহি থকা আগন্তুক ভিডিঅ'বিলাক আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।